তা আমাৰ লক্ষ্মীগঞ্জত কিছুদিন আগৰ পৰা আমাৰ লক্ষ্মীগঞ্জত বহুত চুৰিকাণ্ড হৈ আছে। তা যোৱাকালি আমাৰ দিন দুপৰতে এখন পাণৰ দোকানৰ পৰা তাইৰ এটা চাইকেল আছিলে, তাইৰ পাণৰ দোকানত পাণ খাই পানী খাই চাইকেলৰ ওপৰত থিয় হৈ আছিল। কিন্তু তাৰপিছত চাইকেলখন লৈ যায়। তো কিছুদিন আগতে আমাৰ দোকানৰ বাল্ববিলাকো নাথাকে। যদি ৰাতি থাকে মানুহ সেই বাল্বকেইটা চুৰি কৰি লৈ যায়। আৰু লগতে মোৰ ডাঙৰ ভাইৰ গেলামাল দোকান আছিলে, তাৰ দোকানৰ পৰা প্ৰায় মোটামুটি একমাহ আগত তাৰ দোকানৰ পৰা 50,000 টকা চুৰি হৈ গ'ল। কিন্তু এইখিনি মই অনুৰোধ কৰোঁ যে আমাৰ লক্ষ্মীগঞ্জ প্ৰশাসনক বা আমাৰ বিলাসীপাৰা মহকুমা প্ৰশাসনক মই অনুৰোধ কৰোঁ যাতে আমাৰ লক্ষ্মীগঞ্জ ৰাতি পেট্ৰলিং ডিউটি কৰে আৰু আমাক দোকানীবিলাকক অলপ সুৰক্ষিত থাকিবলৈ আমাক অলপ সজাগতা দিয়ে। আৰু মই লগতে কৈছোঁ যে আমাৰ লক্ষ্মীগঞ্জবাসী অলপ সজাগ সচেতন হওক, যাতে নিজৰ বস্তুৰ ওপৰত অলপ চকু ৰাখে আৰু কি। তা আমাৰ লক্ষ্মীগঞ্জত কিছুদিন আগৰ পৰা আমাৰ লক্ষ্মীগঞ্জত বহুত চুৰিকাণ্ড হৈ আছে। তা যোৱাকালি আমাৰ দিন দুপৰতে এখন পাণৰ দোকানৰ পৰা তাইৰ এটা চাইকেল আছিলে, তাইৰ পাণৰ দোকানত পাণ খাই পানী খাই চাইকেলৰ ওপৰত থিয় হৈ আছিল। কিন্তু তাৰপিছত চাইকেলখন লৈ যায়। তো কিছুদিন আগতে আমাৰ দোকানৰ বাল্ববিলাকো নাথাকে। যদি ৰাতি থাকে মানুহ সেই বাল্বকেইটা চুৰি কৰি লৈ যায়। আৰু লগতে মোৰ ডাঙৰ ভাইৰ গেলামাল দোকান আছিলে, তাৰ দোকানৰ পৰা প্ৰায় মোটামুটি একমাহ আগত তাৰ দোকানৰ পৰা 50,000 টকা চুৰি হৈ গ'ল। কিন্তু এইখিনি মই অনুৰোধ কৰোঁ যে আমাৰ লক্ষ্মীগঞ্জ প্ৰশাসনক বা আমাৰ বিলাসীপাৰা মহকুমা প্ৰশাসনক মই অনুৰোধ কৰোঁ যাতে আমাৰ লক্ষ্মীগঞ্জ ৰাতি পেট্ৰলিং ডিউটি কৰে আৰু আমাক দোকানীবিলাকক অলপ সুৰক্ষিত থাকিবলৈ আমাক অলপ সজাগতা দিয়ে। আৰু মই লগতে কৈছোঁ যে আমাৰ লক্ষ্মীগঞ্জবাসী অলপ সজাগ সচেতন হওক, যাতে নিজৰ বস্তুৰ ওপৰত অলপ চকু ৰাখে আৰু কি। তা আমাৰ লক্ষ্মীগঞ্জত কিছুদিন আগৰ পৰা আমাৰ লক্ষ্মীগঞ্জত বহুত চুৰিকাণ্ড হৈ আছে। তা যোৱাকালি আমাৰ দিন দুপৰতে এখন পাণৰ দোকানৰ পৰা তাইৰ এটা চাইকেল আছিলে, তাইৰ পাণৰ দোকানত পাণ খাই পানী খাই চাইকেলৰ ওপৰত থিয় হৈ আছিল। কিন্তু তাৰপিছত চাইকেলখন লৈ যায়। তো কিছুদিন আগতে আমাৰ দোকানৰ বাল্ববিলাকো নাথাকে। যদি ৰাতি থাকে মানুহ সেই বাল্বকেইটা চুৰি কৰি লৈ যায়। আৰু লগতে মোৰ ডাঙৰ ভাইৰ গেলামাল দোকান আছিলে, তাৰ দোকানৰ পৰা প্ৰায় মোটামুটি একমাহ আগত তাৰ দোকানৰ পৰা 50,000 টকা চুৰি হৈ গ'ল। কিন্তু এইখিনি মই অনুৰোধ কৰোঁ যে আমাৰ লক্ষ্মীগঞ্জ প্ৰশাসনক বা আমাৰ বিলাসীপাৰা মহকুমা প্ৰশাসনক মই অনুৰোধ কৰোঁ যাতে আমাৰ লক্ষ্মীগঞ্জ ৰাতি পেট্ৰলিং ডিউটি কৰে আৰু আমাক দোকানীবিলাকক অলপ সুৰক্ষিত থাকিবলৈ আমাক অলপ সজাগতা দিয়ে। আৰু মই লগতে কৈছোঁ যে আমাৰ লক্ষ্মীগঞ্জবাসী অলপ সজাগ সচেতন হওক, যাতে নিজৰ বস্তুৰ ওপৰত অলপ চকু ৰাখে আৰু কি। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত।